মহিমা কব শুন জান সকল সচৰাচৰ পালন মুন্না ডাঙৰীয়াক আমি চমুক এষাৰ ক'বৰ বাবে আমাৰ পৰা হেৰাই যোৱাটো অতিকৈ দুৰ্ভাগ্যজনক ঘটনা। কাৰণ মই আগতেও কৈ আহিছোঁ, আজিও কওঁ যে আমাৰ সমাজত খুব কম প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ এই অঞ্চলটো ইমানেই পিছপৰা, ইয়াত খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যুৱক যুৱতীয়ে নিজক আগুৱাই যোৱাৰ মানে লাভ কৰিছিল আৰু আজি হেৰাই গ'ল। আজি আমাৰ কাৰণে খুব দুখৰ কথা। আজি আমি বহুত দীঘলকৈ ক'ব নিবিচাৰোঁ, কাৰণ বহুত দীঘলীয়া ভাষণ দিয়াৰ কথা নহয়, কিন্তু এটা কথা আজি আমি এই দিনটোত আমি পুনৰ আমি সংকল্প এটাই ল'ব লাগে যে এতিয়াৰ পৰা আমি যিহেতু এটা নতুন যুঁজ এখন আমাৰ হ'ব, কাৰণ আমাৰ ঘটনাবিলাক হৈ থাকোঁতে আজি পৰ্যায়লৈকে আমি সকলো একত্ৰিত হৈ থাকিলোঁ। ইয়াৰ পিছত যিখন আইনী যুঁজ হ'ব, এই আইনী যুঁজখন আমি আৰু শক্তিশালীভাৱে যাতে আমি আগুৱাই নিব পাৰোঁ। এই যি চকু পানী টুকিছে, আইতাই চকু পানী টুকিছে, ভণ্টিয়ে চকু পানী টুকিছে, আই মাতৃসকলে চকু পানী টুকিছে, এই চকু পানীয়ে যাতে উচিত ন্যায় পায় তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকে সকলোৱে জানে, আমাৰ জীয়াৰী পংখীভণ্টিকৈ আজীৱন এখন ঘৰৰ লৈ পঠিয়াই সেই ঘৰখনতে জীৱন কটোৱাৰ যি হেঁপাহ আমি পুহি ৰাখিছিলোঁ, সেই হেঁপাহক নৎসাত কৰি দীৰ্ঘাংশু হত্যাকাৰী নিজৰ স্বামী নীতিকেশ দাসে হত্যা কৰি যি আমাৰ সমূহ পৰিয়ালবৰ্গক দুখ দুৰ্দশাৰ মাজলৈ ঠেলি দিল, সেই ঠেলি দিয়াৰ পৰিপ্ৰেক্ষিততে আজি আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনসমূহ লগ হৈ আৰু পৰিয়ালবৰ্গৰ সহযোগত মৃতপংখী সন্দিকৈ স্মৃতি আজি আদ্যশ্ৰাদ্ধ আৰু স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই কাৰ্যসূচীখন মই কেতিয়াও সম্ভৱ নহ'লহেঁতেন। বিভিন্ন সময়ত আমাৰ সমাজত সাংবাদিকসকলক লৈ বৰ্তমান সময়ত বিভিন্ন আলোচনা সমালোচনা মানে কটুক্তি আমি শুনো। তাৰ মাজত আমি এটা কথা আমি খুব মানে দৃঢ়তাৰে কওঁ যে আজি সাংবাদিক ককাইদেউসকলৰ বা সংবাদ প্ৰতিষ্ঠানবিলাকৰ সহযোগিতা অবিহনে আজি আমি এটা ইছ্যু পৰ্যায়লৈকে আমি গোটেই কথাটো আমি লৈ আহিব নোৱাৰিলোহেঁতেন। দ্বিতীয়তে আমি দল সংগঠন, স্থানীয় ৰাইজ আৰু সকলোকে আমি কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। তাৰ পাছত আমি ক'ব বিচাৰিছোঁ যে পংখী সন্দিকৈৰ দৰে কিনো ক'ম আৰু মোৰ ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। মোৰ এডোখৰ বুকুৰ কলিজা এটা নিষ্ঠুৰ পাখণ্ডই খাই পেলালে, শেষ কৰি পেলালে। আজি প্ৰায় এমাহেই হ'ল। এমাহ মই আজি তাইৰ সদগতি কামনা কৰি এখন শৰাই আগবঢ়াইছোঁ।
আৰু হত্যাকাৰীয়ে উচিত শাস্তি পাওক। এতিয়া আমি তাৰ মোবাইলটো পাইছে বুলি গম পাইছোঁ, কিন্তু তাৰ ভগা টুকুৰা বুলি কৈছে, কি ওলাই নাজানো। হয়তো সি প্ৰমাণ নষ্ট কৰিবলৈ মোবাইলটো ভাঙি পেলাইছে। গতিকে এইটোৱে প্ৰমাণ কৰে সি যে তাইক হত্যা কৰিছে। আৰু এইটো বুলিয়ে নহয়, সি সম্পূৰ্ণৰূপে মই ছোৱালীজনী প্ৰথম দেখিবৰ পৰা যিমানখিনি তাইক আঘাতৰ চিন দেখিলোঁ স্পষ্ট হৈ আছে। তাত ক'বলৈ মানে একোৱেই নাই, সি যে তাইক নিৰ্মমভাৱে মাৰি পেলাইছে। গতিকে মোৰ ছোৱালীজনীক যিমান নিষ্ঠুৰভাৱে সি এই মৰিয়াই শেষ কৰি পেলালে, সিও যেন তেনেকৈ শাস্তি পাওক, ইয়াক ফাঁচি দিয়ক। ফাঁচিয়ে হ'ব তাৰ কাৰণে উত্তম শাস্তি। আজি মই সেই উঠি অহা ছোৱালীজনী কিমান সপোন এটা বুকুত লৈ মই ডাঙৰ কৰিছিলোঁ, তাক মই খাই পেলাবলৈ দিয়া নাছিলোঁ। এতিয়া আইন আৰু আদালতৰ জৰিয়তে বিচাৰ হ'ব বুলি ভাবিছোঁ, আগবাঢ়িছোঁ। যদিও ফৰেঞ্চিকৰ ৰিপৰ্ট আহিলেহে এইবিলাক আগবঢ়া হ'ব বুলি গম পাইছোঁ। ফৰেঞ্চিকৰ ৰিপৰ্ট আমি নাই পোৱা। মই আপোনালোকক কি ক'ম, মই এজন দুৰ্ভগীয়া পিতৃ। মোৰ ছোৱালীজনীৰ প্ৰতিভাৰ কথা আপোনালোকেতো গম পাইছিলেই। মই এটাই অনুৰোধ জনাওঁ, তাৰ পৰকীয়া প্ৰেমৰ কাৰণে মোৰ ছোৱালীজনীক হেৰুৱাবলগীয়া হ'ল। আৰু তাৰ পৰকীয়া প্ৰেমৰ কাৰণে এই যিগৰাকী গায়িকা নীলাম নিতা নেকি, এইগৰাকী ঘৰত লেট্ৰিন বাথৰুম বনাই দিয়া কথাটো আমি এতিয়া গম পাইছোঁ। আৰু সেইটো কাৰণে তাই কাজিয়া হৈছিলে বুলি আমালৈ ফোন কৰিছিলে। তৃতীয়তে তাইকো আইনৰ আওতালৈ আনিব লাগে আৰক্ষী প্ৰশাসনে। আৰু ইয়াত কি ক'ম মই বেলেগে, যে মোৰ পংখীজনীৰ গতে ভৱিষ্যতৰ পংখীসকলেও যাতে এনেকৈ কাৰোবাক ভাল পায় ঘৰত মই ইয়ালৈকে বিয়া সোমাম বুলি কৈ বিয়া সোমাই গৈ নিজৰ জীৱনটো চমুতে সামৰণি নেমাৰে। আৰু আজি আমাৰ কাৰণে এটা অতি দুখৰ কথা। আপোনালোক সকলোৱে জানে যে আমাৰ এগৰাকী অতি প্ৰতিভাৱান যুৱতী, আমাৰ নিতাই অঞ্চলৰ ডিমৌ অঞ্চলৰ শিৱসাগৰৰ এগৰাকী প্ৰতিভাৱান যুৱতী পংখী সন্দিকৈৰ হত্যা কৰা হ'ল। আজি এই দিনটোত আমি পংখী সন্দিকৈৰ জীৱনত যেনেধৰণে বিভিন্ন প্ৰতিভাবিলাকৰ লগত তেওঁ জড়িত হৈ আছিল, এই কথাবিলাকৰ জৰিয়তে আমি আজি পংখী সন্দিকৈৰ স্মৃতিবিলাক আমি সোঁৱৰিছোঁ। তাৰ লগতে আমি সংকল্প লৈছোঁ যে পংখী সন্দিকৈক যিগৰাকী নীতিকেশ দাসে হত্যা কৰিছে, কাৰণ যদিও আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে, বৰ্তমান আমি প্ৰাথমিক তদন্ততেই প্ৰমাণ হৈছে যে এয়া এক হত্যাকাণ্ড। আৰু এই হত্যাকাণ্ডৰ লগত জড়িত নীতিকেশ দাস আৰু লগতে এই পৰিকল্পনাত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায়। এগৰাকী যুৱ প্ৰতিনিধি হিচাপে আমি সদায় কৈ আহিছোঁ যে আমাৰ যুৱ প্ৰজন্মৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। আমাৰ নাৰীসকলে উচিত মৰ্যাদা পাব লাগিব। যিটো সময়ত আজি আমাৰ বিভিন্ন সময়ত আমি শ্লোগান শুনো যে বেটি বাচাও বেটি পঢ়াও, কিন্তু বেটি বাচাও বেটি পঢ়াও এই শ্লোগানটো কেৱল শ্লোগান হৈ আছে। সেইকাৰণে আমি কৈছোঁ, আমি আইনসংগতভাৱে আজিৰে পৰা আমি শেষ পৰ্যায়লৈকে যুঁজ দিম বুলি আমি সংকল্প লৈছোঁ। আৰু এই সন্দৰ্ভত মই আকৌ কওঁ যে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকী অধিবক্তাৰ লগত বৰ্তমান সময়ত প্ৰাথমিক যিবিলাক কথা বতৰা, এই কথা বতৰাবিলাক আমি পাতি আৰু প্ৰাথমিক যিখিনি কাম, এই কামখিনি আমি সম্পূৰ্ণ কৰিছোঁ। আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি কেনেধৰণে আমি আগবাঢ়িব লাগিব, সেই ধৰণে আগবাঢ়িবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। এই ক্ষেত্ৰত আকৌ আমি কওঁ যে বৰ্তমান সময়লৈকে আমাৰ প্ৰশাসনে আমাৰ চিকিৎসা বিভাগৰ ফালৰ পৰা আমাৰ পষ্টমৰ্টমৰ যিটো ৰিপৰ্ট আহিব লাগিছিল, এই যুঁজটো ভালকৈ যুঁজিবৰ কাৰণে তেওঁলোকে কিন্তু আমাক ইয়াত সহযোগিতা কৰা নাই। আমি আশা কৰোঁ, তেওঁলোকক আমি দাবী জনাওঁ যে আপোনালোকে সোনকালে এই প্ৰতিবেদন আমাৰ আগত দাঙি ধৰক আৰু আমি এটা উচিত দিশেৰে আমি আগবাঢ়ি গৈ এগৰাকী যুৱতীক, এই যুৱতীৰ পৰিয়ালটোক, এই যুৱতীৰ লগৰ সকলো মানুহকে, যিসকলে আচলতে পংখী সন্দিকৈৰ কাৰণে কণ্ঠ হৈ মাত মাতি আছে, সকলো মানুহকে ন্যায় দিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু শেষ পৰ্যায়লৈকে যুঁজ দি যাম। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি যি পংখী সন্দিকৈ আদ্যশ্ৰাদ্ধ পৰিয়ালৰ দুৱৰ্ষিকীয়া গৃহত আয়োজন কৰা হৈছে শিৱসাগৰ। আৰু আটাইতকৈ ডাঙৰ কথাটো কি হ'ল, এতিয়া আমি শেহতীয়াকৈ এটা কথা গম পাইছোঁ যে কোৰ্টৰ পৰা যিহেতু যিটো অৰ্ডাৰ আহিছে, সেই অৰ্ডাৰটো নীতিকেশ দাসৰ যিজন হত্যাত অভিযুক্ত পংখী হত্যাত, তেখেতৰ বেইল পিটিশ্যন কেঞ্চেল কৰা হৈছে। সেইও এটা কথা।
আৰু এটা কথা কওঁ যে যদি কোৰ্টৰ সেইবিলাক পৰীক্ষা কৰা যায় যে কিন্তু তদন্তকাৰী বিশেষকৈ আয়োজনে মোৰ দৃষ্টিত দেই তদন্তটো কিন্তু প্ৰক্ৰিয়াটো ভালকৈ চলাই নিছে এতিয়ালৈকে এই মুহূৰ্তলৈকে। বাকীখিনি কথা মই ক'ব নোৱাৰিম, এই কাগজ পত্ৰখিনি চাইহে কথাবিলাক মই কৈছোঁ। আৰু এটা কথা মই আমাৰ আচলতে আপোনালোকৰ সংবাদ মাধ্যম তেওঁলোকৰ মানে পংখী হত্যাকাণ্ডত জড়িত প্ৰতিটো কথাই পোহৰলৈ আহিব লাগে, যিয়ে নহওক লাগে, যি ব্যক্তি জড়িত আছে, যিসকল জড়িত আছে প্ৰতিজন ব্যক্তিয়ে মানে শাস্তি পাব লাগে আৰু তেওঁলোকক আদালতৰ কাঠগড়াত তুলিব লাগে। আমাৰ কথা হ'ল, আমাৰ ৰাইজৰ কথা হ'ল এই সমগ্ৰ নিতাই পানীডিঙি অঞ্চল বা ডিমৌ শিৱসাগৰবাসী ৰাইজৰ এইটো দাবী প্ৰশাসনৰ ওচৰত।